মহাবাহু ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কালৰূপ। ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে জনসাধাৰণক। হাহাকাৰ পৰিস্থিতিয়ে দেখা দিছে এতিয়া ধুবুৰীত। ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ। বহু লোকৰ ঘৰ দুৱাৰ উটি গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। প্ৰতিদিনে বানত প্লাবিত হৈছে ন অঞ্চল। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰই। ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱা ধুবুৰী ফেৰী নাও চলাচলত নিষেধাজ্ঞা জাৰি জিলা প্ৰশাসনৰ। ৰাস্তা ঘাট বিচ্ছিন্ন হৈ পৰাৰ ফলত যাতায়াত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। 29/8/1988 চনত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিপদসীমাৰ স্তৰ 28.62 মিটাৰৰ পৰা সৰ্বোচ্চ স্তৰ 30.36 মিটাৰ আছিল। বৰ্তমান পানীৰ মাত্ৰা 29.70 বিপদসীমাৰ ওপৰত। প্ৰশাসন তথা ৰাজ্য চৰকাৰক সহায় বিচাৰিছে এতিয়া বানাক্ৰান্ত ৰাইজে। ধুবুৰী চহৰৰ NS ৰোড, পালপাৰাকে ধৰি বিভিন্ন অঞ্চল পানীৰ তলত। আমাৰ ধুবুৰী জিলাতো আমাৰ যিটো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আমাৰ ধুবুৰী জিলাতো আমাৰ যোৱাকালিৰ পৰা ভালেখিনি আমাৰ ক্ষতিগ্ৰস্ত দেখা গৈছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ৱাটাৰ লেভেল আজি আছে আমাৰ 29.70 আৰু ডেঞ্জাৰ লেভেল আমাৰ 28.62। তো বিপদসীমাৰ ওপৰেৰে পানী বৈ আছে। যিহেতু আমাৰ বিপদসীমাৰ ওপৰেৰে পানী বৈ আছে, যোৱাকালি আমাৰ এখন ৰোড ব্ৰিজ হলে আমাৰ চলচলমৰা, যিটো ৰোড আছিলে আমাৰ ফকিৰগঞ্জ বিধানপুৰ ৰোড, এইটো যোৱাকালি ব্ৰিজ হৈছে। চ' তাতে আমাৰ PWD মানুহ পঠোৱা হৈছে, লগতে আমাৰ নেচেচাৰী আমাৰ মেজাৰ্ছ ল'বলৈ নিৰ্দেশ দিয়া হৈছে। আৰু আমাৰ ধুবুৰীত আমাৰ ৰেগুন চাৰ্কলৰ 5খন ৰেগুন চাৰ্কেল ধুবুৰী ৰেগুন চাৰ্কলৰ 5খন ভিলেজ অলৰেডি এফেক্টেড হৈছে। আমি ৰাতি ইনফৰমেশ্যন পোৱা হিচাপত আমাৰ যেনে চলপুৰা পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 2, 5 লৈকে আমাৰ এফেক্টেড হৈছে। য'ত আমাৰ আজি আমাৰ তাতে আমাৰ জিআৰ আৰু বাকী আমাৰ কেটেল ফিডখিনি দিয়া হ'ব। আৰু ক্ৰপ ডেমেজ এতিয়ালৈকে পাইছোঁ আমি আমাৰ 29.5 হেক্টৰ আণ্ডাৰ ধুবুৰী ৰেগুন চাৰ্কেল, আৰু পপুলেশ্যন অলমষ্ট 10,894 এতিয়ালৈকে আমি আমাৰ তথ্য পাইছোঁ এফেক্টেড হৈছে বুলি। বাকী আমাৰ এছেছমেণ্ট চলি আছে। আমাৰ প্ৰতিটো ৰেগুন চাৰ্কেলৰ চাৰ্কেল অফিচাৰ, ফিল্ড অফিচাৰ্ছ ভিজিট কৰি আছে। আমাৰ SDO চিভিল বাইদেউ যোৱাকালি গৈছে, আজিও ভিজিট কৰি আছে, আৰু আমিও বাইদেউৰ লগত যোৱাকালি আমি ভিজিট কৰিছোঁ। চ' আমাৰ নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।